লকডাউনৰ সময়ছোৱাত ইতিমধ্যে সমগ্ৰ ৰাজ্যতে টচ নচ হৈ উঠিছে অৰ্থনীতি আৰু মই এখন গ্ৰাম্য ছবি দেখুৱাবলৈ উপস্থিত হৈছোঁ এয়া দৰঙৰ একেবাৰে পশ্চিম প্ৰান্তৰ বামুণঝাৰ সাপ্তাহিক বজাৰ আৰু মই দেখুৱাইছোঁ সেই বামুণঝাৰৰ যি সাপ্তাহিক বজাৰখন আচলতে প্ৰত্যেক সপ্তাহৰ শনিবাৰে অনুষ্ঠিত হৈ আহিছে আৰু শনিবৰীয়া বজাৰ বুলি যি খ্যাত এই বজাৰখনৰ ছবি আচলতে দেখুৱাবলৈ এই মুহূৰ্তত মই উপস্থিত হৈছে এই বজাৰখনত যি বজাৰ গৃহসমূহ আছে সেই বজাৰ গৃহসমূহ ইতিমধ্যে সুদীৰ্ঘ 2-3 মাহ একেবাৰে ব্যৱহাৰ নোহোৱাৰ ফলত প্ৰায় ধ্বংসপ্ৰাপ্ত হৈ যাবলৈ গৈছে আৰু উৱলি গৈছে যথেষ্ট ঘৰ বহু সংখ্যক ঘৰ ইতিমধ্যে হালি পৰিছে বাগৰি পৰিছে গতিকে সমগ্ৰ এই লকডাউনৰ সময়ছোৱাত সমগ্ৰ এই বজাৰখনৰ এই অৱস্থাটোৱে কৃষি অৰ্থনীতিত আচলতে ব্যাপক প্ৰভাৱ পেলাইছে আৰু যিসকল সাধাৰণ শ্ৰেণীৰ লোক আছে তেওঁলোক আচলতে জুৰুলা হৈছে আৰু এই বজাৰখনক লৈ যিসকল ব্যক্তি জড়িত হৈ আহিছিল আৰু জীৱিকাৰ কাৰণে তেওঁলোকে সামান্য কিবা কাম কৰি আহিছিল বা ব্যৱসায় কৰি আছিল সেইসকল ব্যক্তি ইতিমধ্যে উপায়হীন হৈ পৰিছে এগৰাকী ব্যক্তি আছে আপোনাৰ বজাৰখনত কি ধৰণে জড়িত হৈ আছিল আপুনি কি জড়িত মানে আপোনাৰ মই এখন বজাৰত চাহ দোকান দিছিলোঁ হয় চাহ দোকান দি এনেকৈ চলি আছিলোঁ আৰু আপোনাৰ সপ্তাহটোত কিবা কৰি চলিব পৰা উপায় আছিল এবাৰ সপ্তাহত আপুনি এবাৰ চাহ দোকান এবাৰ বজাৰ খেদিলে সপ্তাহটো পাৰ হৈছিল ধুনীয়াকৈ পাৰ হৈছিল ছাৰ এতিয়া আপোনাৰ কি এতিয়া অলপ অসুবিধা মানে হাজিৰা নাই ক'তো খাৱা লোৱাৰ অসুবিধা না আপোনাৰ সময়ত চাউল পায় না কাঠ আছে নে কিবা আছে একো নাই কিবা লাগ পাক কৰি চলি খাই আছোঁ আৰু বজাৰখন দেখিলে আপুনি এতিয়া গৰু চৰাবলৈ আহিছে বজাৰখনৰ ওচৰলৈ আহিছে দেখিলে কেনেকুৱা লাগে মানে কি ক'ব আৰু উপায় নাই আৰু নিজৰ ঘৰ যেনে ভাঙা এই বজাৰখনো সেই ভাঙি উপায় নাই আৰু নিশ্চয় ক'ব লাগিব কৃষকসকলে এয়া আচলতে মনৰ বেদনা এগৰাকী ব্যক্তি আছে আপুনি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে এই বজাৰখনত কাম কৰিছিল কি পাইছিল বজাৰখনৰ পৰা মই পাইছিলোঁ মই বজাৰৰ চকীদাৰ এই খচৰ শাৰী এনেকৈ মই অন্ধ চলীটোকো খুৱাইছিলোঁ দেউতাকো খুৰা আপোনাৰ পৰিয়ালৰ অন্ধ এই ব্যক্তি আছে হয় ছোৱালীজন অন্ধ মই চাউল তাউল নাপাওঁৱে বজাৰখনক এনেকৈ লৈ এনেকৈ খাই আহিছিলোঁ এতিয়া পৰ্যায়ত চাই ঘৰ দুৱাৰো ভাঙি গৈছে আৰু চলা টানো হৈ গৈছে হয় নিশ্চিতভাৱে ক'ব লাগিব এয়া উদাহৰণ আচলতে বজাৰখনৰ লগত প্ৰায় বহু শতাধিক ব্যক্তি ব্যৱসায়ী জড়িত হৈ আছে যিয়ে সাপ্তাহিক এই বজাৰখনলৈ আহি তেওঁলোকে দৈনিক বজাৰ কৰিছিল সাপ্তাহিক তেওঁলোকে বেচা কিনা ক্ৰয় বিক্ৰয় কৰিছিল গতিকে এটা বিশেষ সেই সাপ্তাহিক বজাৰখন যেন এতিয়া শূন্য হৈছে মৰিশালী হৈ পৰিছে ম্লান হৈ পৰিছে এয়া কেৱল শনিবৰীয়া বামুণঝাৰৰ এই বজাৰখনেই নহয় অসমৰ বিভিন্ন প্ৰান্তত যি সাপ্তাহিক বজাৰসমূহ আছে এই প্ৰতিখন বজাৰৰে এই একেই অৱস্থা যাৰ ফলত সাধাৰণ কৃষকসকল আচলতে ভাগি পৰিছে টচ নচ হৈ পৰিছে অৰ্থনীতি গ্ৰাম্য অৰ্থনীতি গতিকে লকডাউন খোলাৰ পিছত সম্পূৰ্ণভাৱে লকডাউন খুলি দিয়াৰ পিছত আচলতে বজাৰখনে কেতিয়া নতুনকৈ ৰূপ ল'ব নতুন ৰূপ পাব জীপাল হৈ উঠিব এই সাপ্তাহিক বজাৰসমূহ এই লৈ আশা কৰিছে স্থানীয় ৰাইজে আৰু কৃষকসকলে